দলদলা নৰেন্দ্ৰজ্যোতি স্পৰ্টছ ক্লাব আৰু ইয়াৰ বিৰুদ্ধে খেলিছিল ঘোগা স্পৰ্টছ ক্লাবে আৰু এই খেলখনৰ 1-1 গলত ড্ৰ হয়। পৰৱৰ্তী সময়ত ৰেফাৰী সিদ্ধান্ত মৰ্মে টাইব্ৰেকাৰ পদ্ধতিৰ দ্বাৰা আয়োজন কৰা হয় আৰু সদৌ শেষত টাইব্ৰেকাৰ পদ্ধতিত দলদলা নৰেন্দ্ৰজ্যোতি স্পৰ্টছ ক্লাবে জয়ী হয় আৰু দৰ্শকৰ বিপুল সঁহাৰি আৰু যাতে অনাগত দিনত যাতে দৰ্শকে যাতে ইয়াৰ সঁহাৰি দিয়ে আৰু লোহাৰকাটা ফুটবল একাডেমি যাতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু যাতে ইয়াতকৈ ভাল ভাল খেল পাতিব পাৰে আৰু আমি সকলো দৰ্শকক লোহাৰকাটা ফুটবল একাডেমিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংঘৰ সৌজন্যত লোহাৰকাটা ফুটবল একাডেমিৰ ৪ৰ্থতম বাৰ্ষিক আমন্ত্ৰণমূলক নৈশা প্ৰাইজমন ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত ফাইনেল খেল আছিল আৰু এই ফাইনেল খেলত আজি দলৈতোলা তেওঁলোকে অৱস্থা হৈছে তেওঁলোকে 1 গল জয় হৈছে তেওঁলোকে আৰু আজিৰ খেলখন বহুত মানে আকৰ্ষণীয় হৈছে আৰু দুই দলৰ খেলুৱৈক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যি খেল আজি প্ৰদৰ্শন কৰিলে এই অঞ্চলত বহুত ভাল লাগিছে খেলখন চাই। আশা ৰাখিছোঁ অহা দিনত যাতে ইয়াতকৈ আৰু উন্নতমানৰ খেল আমি চাবলৈ পাৰিম। যথেষ্ট ভাল লাগিছে। আচলতে লোহাৰকাটা যুৱ সংঘৰ লগত প্ৰায় আজি 8-10 বছৰ ধৰি মই জড়িত আৰু এইবাৰ আচলতে প্ৰথম পুৰস্কাৰটো দিও মই যথেষ্ট সুখী আৰু অদূৰ ভৱিষ্যত প্ৰায় মোৰ 8 পৰা 10 বছৰলৈকে মিছন আছে ইয়াতকৈ যাতে আৰু তেওঁলোকৰ উন্নত খেল পাতে আৰু ইয়াত মই প্ৰতি বছৰে সহায় সহযোগিতা কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আজিৰ খেলত অংশগ্ৰহণ কৰিছে ঘোগা FC আৰু ইয়াৰ বিৰুদ্ধে দলদলা নৰেন্দ্ৰজ্যোতি স্পৰ্টছ ক্লাব। খেলখন তীব্ৰ উত্তেজনাপূৰ্ণ হৈছে, দৰ্শকে চাইও ভাল পাইছে। খেলখন নিৰ্ধাৰিত সময়ত 1-1 গলত ড্ৰ হয় আৰু নিৰ্ধাৰিত সময়ৰ পিছত আমি টাইব্ৰেকাৰ পদ্ধতিৰে খেল পৰিচালক মহোদয়সকলে খেলখন পৰিসমাপ্তি ঘটায়। টাইব্ৰেকাৰত দলদলা নৰেন্দ্ৰজ্যোতি স্পৰ্টছ ক্লাবে ঘোগা FC দলক মানে পৰাজিত কৰে আৰু চেম্পিয়ন দল হিচাপে দলদলা নৰেন্দ্ৰজ্যোতিক ঘোষণা কৰা হয়। ৰাইজৰ বিপুল সঁহাৰি যাতে আমাক পৰৱৰ্তী নেক্সট 2026 যাতে আমাক ৰাইজে এতকৈও বেছি বিপুল সঁহাৰি জনায় তাৰ বাবে মই সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমাৰ ফুটবল একাডেমিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাক এইবেলি যেনেকৈ সহায় কৰিছে 2026 যাতে আমাক এতকৈ বেছি সহায় সহযোগিতা কৰি আমাৰ লোহাৰকাটা ফুটবল একাডেমিক যাতে যথেষ্ট উৎসাহ আৰু উদ্দীপনা যোগায়। প্ৰাইজসমূহ আছিল প্ৰথম পুৰস্কাৰ আছিল 50,000 আৰু দ্বিতীয় পুৰস্কাৰ 40,000 টকা। প্ৰথম পুৰস্কাৰৰ দাতা ইলিয়াছ আলী আৰু দ্বিতীয় পুৰস্কাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।